আসসালামু আলাইকুম নমস্কাৰ মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম। মই আজি আছোঁ মেঘালয়টো ফুলবাৰী যিটো সাউথ চালমাৰা এটা ব্ৰিজৰ কাম চলি আছে। ৰফিকুল ইছলাম দাদাই মোক কণ্টেক্ট কৰিছে আৰু গুৱাহাটীৰ পৰা মোক ইয়াতে যিখিনি খৰচটো দিছে আহক। মানে এতিয়া এটা দলং হয়, মাহে মাহে এক্সিডেণ্ট হৈছিল আৰু কথাটো হ'ল যে ইয়াতে কিবা এটা বস্তুৰ আত্মা আছিল। মানে যেতিয়া কাম কৰিছে দলঙৰ সেই লেবাৰকেইটাই এটাৰ পিছত এটা অশান্তি দুৰ্দশা, তাহনৰ মাজতে কাজিয়া কেঁচাল অশান্তি আৰু তাৰে মাজত কি হৈছে, এই দুটামান মানুহ অলৰেডি ডেডো হৈছে আৰু তাৰ মাজত কি হৈছে মানে কিবা এটা দেৱী দেৱতাৰ আচৰ আছিল। তো গতিকে মই সম্পূৰ্ণভাৱে এইখিনি কামটো কৰি দিছোঁ। যিখিনি খৰচ পাতি লাগে তাহনে দিছে, ভাল এটা প্ৰেজেণ্ট কৰিছে। তো সেনেকুৱা যদি কোনোবা ঠিকাদাৰে, কোনোবা পাব্লিকে, কোনোবা শ্ৰমিকে কাম কৰোঁতে বাধা পাইছে বা কিবা অসুবিধা আছে, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। তাহলে তুলা ৰাখি, মীন ৰাখি আৰু বৃক্ষ ৰাখি এই তিনিটা ৰাখিৰ লেবাৰৰ কামটো অলৰেডি কৰিবলৈ আমি মানা কৰিছোঁ। মানে ইয়াতে আপোনালোকে চাওক, পাহাৰ আছে, ভালকৈ দেখুৱাই দিয়ক। এইটো পাহাৰ, আগবাঢ়ি আহক। এইটো মানে এটা দ ঠাই, ইয়াতে মানে কিবা এটা বস্তুৰ আছিল। বহুত দিন আগত গা ধুবলৈ আহি দুটা বনি এক লগত ডেথ হৈছিল। সেইকাৰণে ইয়াৰে পৰা এইটো বস্তুটো গোটেই দেখুৱাই দিয়ক দৃশ্যটো। মানে আহি কৰিছিল, মানে ৰাতি 8টাৰ পিছত মানে ইয়াতে মানুহ নাথাকে, অকল সেই শ্ৰমিককেইটাই থাকে। সেইকাৰণে আপোনালোকে তাহনক মানে কিবা এটা পাছ লৈছিল। তো গতিকে সেনেকুৱা ৰাইজে যদি কিবা অসুবিধাত ভুগি আছে মোৰ লগত যোগাযোগ কৰিব। খুদা হাফিজ, জয় আই অসম।